ধনু ৰাশি কৰ্মক্ষেত্ৰ বছৰৰ প্ৰথম 4 মাহত ধনু ৰাশিৰ জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত অপৰিসীম সফলতা প্ৰাপ্ত কৰিব কাৰণ শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত স্থিত হ'ব। কিন্তু শনিৰ ৰাশি পৰিৱৰ্তনৰ পাছত আপোনাৰ কেৰিয়াৰত বাধা আৰু সমস্যা উৎপন্ন হ'ব পাৰে। আশংকা কৰা হৈছে যে কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ নকৰিবও পাৰে, যি আপোনাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে। বেপাৰ বাণিজ্যত এই বৰ্ষত বৃহস্পতিৰ শুভ দৃষ্টি থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ এই বৰ্ষত লাভ কৰিব। বছৰৰ প্ৰথম ভাগত আৰু শেষ ভাগত নতুন চাকৰি লাভৰ যোগ দেখা যায়। শনিবাৰে অন্ধ ব্যক্তিক দান আগবঢ়ালে কৰ্মক্ষেত্ৰত উন্নতি নিশ্চিত। আৰ্থিক জীৱন এই বৰ্ষৰ প্ৰথম 4-5 মাহ আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে আৰু লগতে আপোনাৰ ঋণৰ বোজা বৃদ্ধি হ'ব পাৰে। জুন মাহৰ পিছত পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আহিব। এই সময়ত আপোনাৰ ধনৰ প্ৰৱাহ ভাল হ'ব আৰু এনে পৰিস্থিতিত আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব। বৃহস্পতিবাৰে কপালত কেশৰৰ ফুট লোৱা আৰু বিষ্ণু মন্ত্ৰ পাঠ কৰা উত্তম প্ৰমাণিত হ'ব। বিদ্যাৰ্থী বছৰৰ প্ৰথম ভাগ শিক্ষাৰ ক্ষেত্ৰত অনুকূল বুলি ক'ব পৰা নাযায়। এই সময়খিনিত বিভিন্ন চাপৰ বাবে আপোনাৰ মনোযোগ পঢ়া-শুনাৰ পৰা ভংগ হ'ব পাৰে। কিন্তু মে' 2025ৰ পিছৰ সময়খিনিত আপুনি শিক্ষাত সুন্দৰ প্ৰদৰ্শন কৰাৰ আশা ৰাখিব পাৰে আৰু এনে পৰিস্থিতিত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মে' 2025ৰ পিছৰ সময়খিনি উচ্চ শিক্ষাৰ দৃষ্টিকোণৰ পৰা যথেষ্ট ভাল হ'ব কাৰণ বৃহস্পতি আপোনাৰ সপ্তম গৃহত পৰিবহন কৰিব। ইয়াৰ ফলস্বৰূপে যদিহে আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰিব বিচাৰে তেনেহ'লে এই সময়খিনিত আপুনি এনে কৰিব পাৰে। বুধবাৰে কন্যা শিশুক কাগজ কলম ইত্যাদি উপহাৰ হিচাপে ভেট কৰক। পাৰিবাৰিক জীৱন বৰ্ষ 2025ত ধনু ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনত চাপৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণ পাৰস্পৰিক বুজাবুজিৰ অভাৱ হ'ব পাৰে। শনি আপোনাৰ চতুৰ্থ গৃহত আৰু বৃহস্পতি গ্ৰহ ষষ্ঠ গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালত সুখ শান্তি বৰ্তাই ৰাখিবলৈ যিকোনো মন্দিৰত পাৰ চৰাই এযোৰ এৰি দিয়ক। প্ৰেম আৰু বৈবাহিক জীৱন বৰ্ষ 2025ত ধনু ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন মধ্যমীয়া হৈ থকাৰ সম্ভাৱনা আছে। মে' মাহৰ পিছত শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰিব, গতিকে এনে পৰিস্থিতিত আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত আৱেগিক উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। বছৰৰ শেষ 3 মাহ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে উত্তম বুলি ক'ব পৰা যাব। এই সময়ত নতুন প্ৰেমৰ সন্ধান পাব পাৰে, লগতে বিবাহ হোৱাৰ বাবেও উপযুক্ত সময়। সোমবাৰে শিৱ মন্দিৰত কুঁহিয়াৰ ৰস নিবেদন কৰিলে প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষত শুভ ফল লাভ কৰিব। স্বাস্থ্য বছৰৰ প্ৰথম ভাগত শনি গ্ৰহই আপোনাক বিভিন্ন শাৰীৰিক কষ্ট প্ৰদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ধনু ৰাশিফল 2025 অনুসৰি মে' 2025ত বৃহস্পতি গ্ৰহে পৰিবহন কৰি আপোনাৰ সপ্তম গৃহত প্ৰৱেশ কৰিব আৰু তেতিয়া আপোনাৰ স্বাস্থ্য ভালে থাকিব। এইখিনি সময়ত আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী হ'ব আৰু আপুনি পুনৰ এবাৰ সতেজ অনুভৱ কৰিব। এই বৰ্ষত বিভিন্ন গ্ৰহৰ পৰা শাৰীৰিক দিশত যাতে কোনো সমস্যা নহয় তাৰ বাবে সদায় হনুমান চালিচা পাঠ কৰিব। প্ৰতিকাৰ 1 বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰক আৰু প্ৰত্যেক বৃহস্পতিবাৰে বিষ্ণু সহস্ৰনাম পাঠ কৰক। 2 শাৰদীয় দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰি ব্ৰত ৰখা আপোনাৰ বাবে উত্তম প্ৰমাণিত হ'ব। 3 চিট্ৰেন ষ্টন পৰিধান কৰিব পাৰে জ্যোতিষীৰ পৰামৰ্শ মতে। 4 ইলাচি আৰু লং গুড়ি কৰি পানীত মিহলাই মাজে মাজে শিৱলিংগত নিবেদন কৰিব। 5 শনিবাৰে কালী মন্দিৰ নাইবা হনুমান মন্দিৰ দৰ্শন কৰিব। 6 বুৱতী নৈত সময় পালে গাখীৰ উটুৱাই দিব। 7 যিকোনো কৃষ্ণ মন্দিৰত বাঁহী নিবেদন কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ বাৰ বৃহস্পতিবাৰ।